নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ৰিচেণ্টলি আপোনালোকে এটা কথা শুনিছে চাগে, যিটো হৈছে যে যিখিনি আমাৰ বিদ্যালয় আছে, বিদ্যালয়সমূহত যিখিনি চতুৰ্থ বৰ্গৰ যিখিনি পদ আছে, অৰ্থাৎ গ্ৰেড 4 যিখিনি পোষ্ট আছে, গ্ৰেড 4 পোষ্টখিনি ইয়াৰ পূৰ্বতে আপোনালোকে জানে, বহুতে আপোনালোকেও সোমাইছিলে। আগতেতো বেলেগ যি এপইণ্টমেণ্ট হৈ আছিলে সেইটো মই বাদ দিলোঁ। ADRE সময়ৰ পৰা 2023ত গোটেই পোষ্টখিনি শিক্ষকসকলৰ নিযুক্তি বেলেগ পদ্ধতিটো, সেইটো আপোনালোকেও জানে। কিন্তু যিখিনি তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ যিখিনি পদ আছিলে, গ্ৰেড 3 আৰু গ্ৰেড 4, সেই গোটেই পোষ্টবিলাক কি কৰিছিলে, ADREত তেওঁলোকে অন্তৰ্ভুক্তি কৰি তাৰ থ্ৰুদি তেওঁলোকে ৰিক্ৰুটমেণ্ট কৰি পেলাই প্লেচ কৰিছিলে, মানে গ্ৰেড 4 সকলক হওক বা গ্ৰেড 3 সকলক হওক। এতিয়া তেওঁলোকে সেই হিচাপে কাম কৰি আছে। ফাৰ্ডাৰ এতিয়া যি কথাটো ওলাইছে যে যিখিনি গ্ৰেড 4 পোষ্ট আছে, বহুতখিনি পোষ্ট এতিয়াও ভেকেণ্ট হৈ আছে, সেই পোষ্টবিলাক কি কৰিব, সেই পোষ্টবিলাক কোনো ধৰণৰ পৰীক্ষাৰ আওতাত নানে, মানে এনেকুৱা চেণ্ট্ৰেলাইজ যিটো ৰিক্ৰুটমেণ্ট আছে তেনেকুৱা ধৰণৰ হেৰিয়াত নানে। আৰু সেই গ্ৰেড 4 পোষ্টখিনি এপইণ্ট কৰিবৰ কাৰণে তেওঁলোকে যি কনচাৰ্ণ যিখন স্কুল আছে, স্কুলখনক তেওঁলোকে এম্পাৱাৰ কৰি দিব। স্কুলখন হওক বা স্কুল মেনেজমেণ্ট কমিটি SMC যিখন থাকে, সেইখনক তেওঁলোকে এম্পাৱাৰ কৰিব যে আপোনালোকে মানুহ বাছনি কৰক, বাছনি কৰি আপোনালোকে নিজস্বভাৱে আপোনালোকে নিযুক্তি কৰক যিজন চতুৰ্থ বৰ্গৰ মানুহ হ'ব, সেই লাগে পিয়ন হওক, লাগে চকীদাৰ হওক, যিয়ে হওক। এতিয়া ইয়াতে আপোনালোকৰ কেইবাটাও কথা এইটো ক্লেৰিফাই কৰি দিয়া হৈছে যে কেৱল তেওঁলোকৰ এটা মানে কি বুলি ক'ম, এটা কমেণ্ট ল'বৰ কাৰণে তেওঁলোকে ডিপাৰ্টমেণ্ট ফালৰ পৰা সেই বস্তুটো পঠিয়াইছে যে তেওঁলোকৰ মানে দৃষ্টিভংগী কি, তেওঁলোকে কি ভাবে, এইটো কৰিলে ভাল হয় নে বেয়া হয়। চ' ডেফিনেটলি আজি যদি মই স্কুল মেনেজমেণ্ট কমিটিৰ যদি মই মানুহ হওঁ, বা মই সেই কনচাৰ্ণ স্কুলখনৰ যদি মই HM হওঁ বা প্ৰিন্সিপাল হওঁ, এইটো ময়ো ক'ম যে ভাল হৈছে, আমাৰ ইয়াতে এপইণ্টমেণ্ট হ'ব, মই এপইণ্টমেণ্ট দিব পাৰিম। এইটো বহুত ভাল কথা। আৰু নিজস্বভাৱে যেতিয়া এপইণ্টমেণ্ট কিছুমান কৰে, সেই বস্তুবিলাক কেনেকৈ হয় আপোনালোকে নিজে জানে। এতিয়া কলেজ ৰিক্ৰুটমেণ্ট ক্ষেত্ৰত বহুত এটা মানে দুভাগ হৈ আছে মানুহখিনি। এছাম আছে যিসকলে চেণ্ট্ৰেলাইজ হওঁতে ভাল পাইছে, এছাম আছে যিসকলে কলেজত থাকোঁতে ভাল পাইছিলে, কাৰণ ফেভাৰিজিম কিছুমান চলিছিলে। ডেফিনেটলি এই বস্তুটো মই এডমিট কৰোঁ যে কলেজ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত যিটো চিলেবাছ দিছে, চিলেবাছটো শ্লাইটলি অকণমান মডিফাই কৰিব পাৰি নেকি, সেইটোৰ ওপৰত ধ্যান দিব লাগে। বাট এজ এ হ'ল যিটো প্ৰচিডিঅ'ৰ কৰিছে, সেইটো ডেফিনেটলি ভাল প্ৰচিডিঅ'ৰ কৰিছে। এতিয়া আহোঁ এই যি গ্ৰেড 4 ৰিক্ৰুটমেণ্টৰ কথা। তেওঁলোকে কৈছে যে ওচৰ পাজৰৰ মানে যিখন স্কুল আছে, স্কুলখন যি ঠাইত অৱস্থিত হয়, সেই স্কুলখনৰ জিঅ'গ্ৰাফিকেল যি এৰিয়া আছে, সেই এৰিয়া মানে একেবাৰে সৰু এৰিয়া এটাৰ ভিতৰৰ পৰা এজন লোক বাছনি কৰিব লাগে, আৰু তেওঁলোকে তাতে এপইণ্ট কৰিব লাগে, যাতে স্কুলখন পৰিচালনা কৰিবলৈ সহজ হয়। চ' আই ডোণ্ট থিংক এই বস্তুটো যে মানে ইয়াত কিবা যুক্তি আছে বুলি মই নাভাবোঁ। কাৰণ আজি যিসমূহ স্কুল আছে, সেই স্কুলসমূহত আজি যিসকল শিক্ষকে কৰি আছে, হয়তো কোনোবা এজন লোক আপোনাৰ দুলীয়াজানৰ হ'ব পাৰে, আহি পেলাই আপুনি তেজপুৰত চাকৰি কৰি আছে, বা বিশ্বনাথ চাৰিআলিত চাকৰি কৰি আছে, বা আপোনাৰ ধুবুৰীত চাকৰি কৰি আছে, যিকোনো ঠাইত কৰিব পাৰে। চ' যদি তেওঁলোকে কৰিব পাৰে, এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কিয় কৰিব নোৱাৰিব? মানে মই পইচাৰ কথালৈ মই যোৱা নাই, এজ ইন যিটো ৰিক্ৰুটমেণ্ট হয় বা যিটো মেৰিট হয়, সেই হিচাপত মই কথাটো কৈছোঁ। আজি ADREত যদি হ'বলৈ যায়, তেতিয়া সকলোৱে ধৰি লওক এটা সমান ফেয়াৰ চান্স পায়, আৰু তেওঁলোকে চাকৰিটো পাব পাৰে যিহেতু পৰীক্ষা হয়। কিন্তু যদি সেইটো এম্পাৱাৰ কৰি দিয়ে এখন মেনেজমেণ্ট কমিটিক বা সেই কনচাৰ্ণ স্কুলখনক, তেতিয়া কি হ'ব সেই বস্তুটো আপোনালোকে নিজে ভাবি চাওক। আৰু এই বস্তুটো নতুন নহয়, বহুতে হয়তো পাহৰিছে, ইয়াৰ পূৰ্বতেও নিউজ ওলাইছিলে বা ময়ো ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰে, যোৱা বছৰৰ আছিলে। তেতিয়াও সেই বস্তুটো উত্থাপন কৰা হৈছিলে যে চতুৰ্থ বৰ্গৰ যিখিনি পদ, সেইখিনি ডাইৰেক্টলি এপইণ্ট কৰিব লাগে, ডাইৰেক্ট এপইণ্ট কৰিব লাগে বুলি কোৱা হৈছিলে। ওচৰ পাজৰৰ যিখিনি মানুহ আছে, তাৰ মানুহৰ পৰা বাছনি কৰি পেলাই তেওঁলোকে এপইণ্ট কৰিব লাগে। আৰু এইবাৰ এটা কথা ইয়াতে মানে কোৱা হৈছে যে তেওঁলোকে যিখন ধৰি লওক বিদ্যালয় আছে, বা যিখন বিদ্যালয় পৰিচালনা সমিতি আছে, তেওঁলোকে কি কৰিব, আউটচ'ৰ্চ কৰি পেলাই সেই মানুহজনক নিযুক্তি দিব। এতিয়া আউটচ'ৰ্চ কৰি পেলাই নিযুক্তি কৰোঁতে ইয়াতে দুটা কথা আহে। সেই মানুহজনৰ চৰকাৰী স্কেল হ'বনে নাই, নে সেই মানুহজনক কিবা এটা যিটো লামচাম, যিটো মানে ফিক্স পে' হয়, তেনেকৈ দি পেলাই ৰাখিব। আৰু আউটচ'ৰ্চ যদি কৰে, এইটো মানে যিখিনি চৰকাৰী পদবিলাক আছে, এইবিলাক লাহে লাহে নোহোৱা কৰিবলৈ গৈ আছে নেকি, বহুতখিনি কথা ইয়াৰ ভিতৰতে আহে। বাট এজ এ হ'ল আমি ভাবোঁ যে সকলোৰে পক্ষতে এটা বিবেচনা কৰিব, আৰু এই যি ওচৰত এটা নিযুক্তি প্ৰক্ৰিয়া কৰি পেলাই নিজৰ ঠাইৰ পৰা নিযুক্তি প্ৰক্ৰিয়াৰ যিটো কৰাৰ কথা কৈছে, এইটো দি বেলেগ একো নহয়, খালি কৰাপশ্যন বাঢ়িব, তাৰ বাদে একো নহয়। কাৰণ নিজৰ মানুহবিলাক আৰু এই চাকৰি লৈ পেলাই যিটো এটা নিকা এটা মানে পদ্ধতি কৰিবলৈ গৈ আছে, এই যিটো বস্তু আছে, এইটো এটা ব্লেক স্পট হিচাপে দেখা দিব। সেইটো এটা একদম সত্য কথা। চ' যি হিচাপে এপইণ্টমেণ্ট চলি আছে, সেই হিচাপে হওক। হয়তো এনেকুৱা কৰিব পাৰে, যেতিয়া এপইণ্টমেণ্ট, যেতিয়া ছাপ'জ ADRE হ'ল, যেতিয়া মানুহখিনি চিলেক্ট হয়,
মানুহজন কোন ঠাইৰ সেই ঠাইখন বাছনি কৰি তেওঁক সেই কনচাৰ্ণ ঠাইলৈ তেওঁৰ হয়তো ঘৰ ধৰি লওক অলপ ওচৰত হ'ব তেনেকুৱা ধৰণৰ এজন ব্যক্তিক নিযুক্তি দিলে বেছি ভাল মেৰিটত আজি যদি মেৰিটতো পাছ কৰে ধৰি লওক নগাঁৱৰ বিদ্যালয় আছে নগাঁৱৰ মানুহেও ডেফিনেটলি পাছ কৰিব চ' তেনেকুৱা মানুহ চাই পেলাই তেওঁলোকক ৰিজন স্পেচিফিক কৰি পেলাই তেওঁলোকক এপইণ্ট কৰক তেনেকুৱা কৰিলেহে বেছি ভাল হ'ব বুলি মই ভাবোঁ আৰু যদি এই হিচাপে যদি তেওঁলোকক এম্পাৱাৰ কৰি দিয়ে যে আপোনালোকে নিজস্বকে নিযুক্তি কৰক সেইটো আৰু কি হ'বলৈ গৈ আছে এইটো সকলোৱে জানে চ' ইমানেই আছিলে থেংক ইউ আপোনালোকৰ কমেণ্ট আপোনালোকে জনাব পাৰে আপোনালোকে কি ভাবে যদি ভাল হয় বহুতৰ কাৰণে এইটো ভালো হ'ব পাৰে ভালো পাব পাৰে তো আপোনালোকেও ক'ব পাৰে ভাল পাইছে যদি ভালো কথাও ক'ব পাৰে যিসকলে ধৰি লওক ভাল পোৱা নাই আপোনালোকে নিজৰ কমেণ্টটো দিব পাৰে কিন্তু ভালদৰে কমেণ্টবিলাক দিব থেংক ইউ